নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, সুস্বপ্নাছ ক্লাছেছলৈ তোমালোক সকলোকে স্বাগতম জনাই আজি আমি পঢ়িবলৈ আগবাঢ়িছোঁ অসমৰ ভূগোলৰ বিষয়ে। এতিয়া পাঠটিৰ আলোচ্য বিষয়সমূহৰ ভিতৰত হ'ব উত্তৰ পূব ভাৰতৰ প্ৰেক্ষাপটত অসমৰ অৱস্থান, অসমৰ ভূ-প্ৰকৃতি আৰু ইয়াৰ ভাগসমূহ, অসমৰ জলবায়ুৰ বৈশিষ্ট্য, অসমৰ মাটিৰ বৈশিষ্ট্য আৰু প্ৰকাৰ, আৰু অসমৰ অৰণ্যৰ প্ৰকাৰ আৰু বিতৰণ। ইয়াৰে আজি আমি প্ৰথম দুটা বিষয় পঢ়িবলৈ চেষ্টা কৰিম, যে উত্তৰ পূব ভাৰতৰ প্ৰেক্ষাপটত অসমৰ অৱস্থান আৰু অসমৰ ভূ-প্ৰকৃতি আৰু ইয়াৰ ভাগসমূহ। আমি আজি এই দুটা ভাগৰ ওপৰতে ইয়াত আলোচনা কৰিম। এতিয়া আমি সকলোৱে জানো যে অসম ভাৰতৰ উত্তৰ পূব অঞ্চলত অৱস্থিত এখন ৰাজ্য। ইয়াত তোমালোকক অসম দেখুওৱা হৈছে, কোন কণতে অসম আছে, গতিকে তোমালোকে নিশ্চয় জানাও, তথাপিও সুবিধাৰ বাবে মই ইয়াত দেখুৱাই দিছোঁ অসম বুলি ইয়াত লিখি থোৱা আছে, তোমালোকে ভালকৈ চাই ল'বা। এতিয়া আমি অসমৰ ভূগোল বুলি কওঁতে প্ৰথমতে অসমৰ চাৰিসীমাৰ বিষয়ে জানিব লাগিব। এতিয়া চাবা, অসমৰ উত্তৰে আছে ভূটান আৰু অৰুণাচল প্ৰদেশ, পূবে আছে অৰুণাচল, নাগালেণ্ড আৰু মণিপুৰ, দক্ষিণে আছে মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা, আৰু পশ্চিমে আছে বাংলাদেশ আৰু পশ্চিমবংগ। এতিয়া আমি ভৌগোলিক অৱস্থান হিচাপে অসম ৰাজ্যখন ক'ৰ পৰা ক'লৈ বিয়পি আছে আমি জানিব লাগিব। ওপৰৰ চিত্ৰটোত লেটিটিউড আৰু লংগিটিউড দিয়া আছে, অৰ্থাৎ অক্ষাংশ আৰু দ্ৰাঘিমাংশ। লেটিটিউড মানে হৈছে অক্ষাংশ আৰু লংগিটিউড মানে হৈছে দ্ৰাঘিমাংশ। এতিয়া আমি অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ কিয় জানিব লাগে তোমালোকে এতিয়া গম পাবা এই চিত্ৰটোৰ দ্বাৰা। তোমালোকে এটা কথা নিশ্চয় জানা যে আমি এখন কিতাপ পঢ়োঁতে কিতাপখনত যদি তোমালোকক কোৱা হয় যে মই আজি অসমৰ ভূগোল পাঠটো উলিয়াব লাগে, এতিয়া কেই নম্বৰ পৃষ্ঠাত আছে সেইটো যদি মই তোমালোকক কৈ দিওঁ যে এইটো 89 পৃষ্ঠাত আছে, তেতিয়া তোমালোকৰ সহজ হ'ব। কিন্তু মই যদি তোমালোকক পৃষ্ঠাৰ সংখ্যাটো নকওঁ, তোমালোকে যদি মই অসমৰ অৱস্থান বুলি কওঁ গোটেই বিচাৰি ফুৰিব লাগিব কিতাপখনত। সেইকাৰণে পৃষ্ঠাটো সদায় দিয়া হয় যাতে আমাৰ সুবিধা হয়। ঠিক তেনেদৰে এখন ৰাজ্য বা এখন দেশৰ আমি কেনেকৈ গম পাম যে ক'ত অৱস্থিত, অক্ষাংশ আৰু দ্ৰাঘিমাংশই সেয়া নিৰূপণ কৰি থয়। এতিয়া চাবা, ভৌগোলিক অৱস্থান হিচাপে অসমখন 24°09' উত্তৰ অক্ষাংশৰ পৰা 27°58' উত্তৰ অক্ষাংশলৈ আৰু 89°42' পূব দ্ৰাঘিমাৰ পৰা 93°1' পূব দ্ৰাঘিমাংশলৈ বিয়পি আছে। এইটো হ'ল অসমৰ অৱস্থিতি। আৰু আমি এটা কথা ভালদৰে জানো যে অসমৰ সীমাত থকা বেছিভাগ অঞ্চলেই কি হয়, পাহাৰীয়া। আৰু এই পাহাৰীয়া অঞ্চলবিলাকৰ পৰা কি হয়, নৈ, জান-জুৰি এয়া সকলোবোৰ ভৈয়ামলৈ বৈ আহে, আৰু ভৈয়ামত আহি ক'ত পৰে, ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত পৰিছে। আৰু সেইকাৰণে কি হয়, ইয়াৰ চুবুৰীয়া যিবিলাক ৰাজ্য বা দেশ সেইবোৰৰ বনাঞ্চলেই হওক বা পৰিৱেশবিলাকেই হওক এটা পৰিৱৰ্তন ঘটিলেও তাৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ দুয়োটা গোটেই উপত্যকাতেই পৰা আমি দেখিবলৈ পাওঁ। এতিয়া চাবা, অসমৰ আমি ভৌগোলিক অৱস্থানৰ কথা ক'বলৈ যাওঁতে ৰাজ্যখনৰ জনগাঁথনিৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিব লাগিব, কিয়নো অসমত উত্তৰ পূব অঞ্চল দক্ষিণ এছিয়া আৰু দক্ষিণ পূব এছিয়াৰ মাজভাগতে অৱস্থিত। আৰু ইতিহাসত যদি আমি চাওঁ তেতিয়া দেখিবলৈ পাম যে বিভিন্ন সময়ত অসমলৈ পূব আৰু পশ্চিমৰ পৰা মানুহৰ প্ৰব্ৰজন ঘটিছিল, আৰু সেইকাৰণে কি হৈছিলে, ৰাজ্যখনৰ জনগাঁথনিটো বৈচিত্ৰ্যপূৰ্ণ হৈ পৰিছিলে। এতিয়া অসমৰ ভাষা হওক, ধৰ্ম হওক, পৰম্পৰা আদি এইবিলাক কি হয়, এইবিলাক হওক সাংস্কৃতিক উপাদান, আৰু এই সাংস্কৃতিক উপাদানসমূহতো কি হয়, মানুহৰ সংমিশ্ৰণৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। এতিয়া চাবা, অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা কি হৈছে, সমগ্ৰ উত্তৰ পূব ভাৰতৰ বাবে প্ৰৱেশ পথস্বৰূপ। এতিয়া অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মণিপুৰ, মিজোৰাম,
ত্ৰিপুৰা তুমি যলৈকে নোযোৱা স্থলপথেৰে যাব লাগিব। যদি যাব লাগে তেতিয়া কি হ'ব, ব্ৰহ্মপুত্ৰ উপত্যকা হৈয়ে যাব লাগিব, আৰু নহ'লে বিকল্প পথ সদ্যহতে একো নাই। এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত গুৱাহাটী মহানগৰখনক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশ দ্বাৰ নহ'লে গেটৱে অফ নৰ্থ ইষ্ট বুলি কোৱা হয়। এতিয়া গুৱাহাটীৰ লগত অঞ্চলটো আটাইকেইখন ৰাজ্যৰ ৰাজধানী চহৰবোৰ স্থলপথ আৰু আকাশী পথেৰে সংযুক্ত হৈ আছে। ইয়াত তোমালোকৰ গুৱাহাটীৰ মই ফটো দিছোঁ, ইয়াত গুৱাহাটী কামাখ্যা মন্দিৰৰ কাৰণে বিখ্যাত তোমালোকে জানা, গতিকে গেটৱে অফ নৰ্থ ইষ্ট বুলি গুৱাহাটীক কোৱা হয়। এতিয়া আমি অসমৰ ভূ প্ৰকৃতিৰ বিষয়ে জানিব লাগিব। এতিয়া ভূতত্বৰ মূল ভেটিটোৰ ওপৰত যুগ যুগ ধৰি থকা তাপ, চাপ, বতাহ, বৰষুণ, নদ নদী এইবিলাক হৈছে বাহ্যিক কাৰক, আৰু এই বাহ্যিক কাৰকবোৰৰ ক্ৰিয়া প্ৰক্ৰিয়া আৰু ভূগৰ্ভৰ আলোড়নৰ ফলতে কি হৈছে, ভূপ্ৰাকৃতিক অৱয়ৱসমূহৰ সৃষ্টি হৈছে। এতিয়া ভূপ্ৰাকৃতিক অৱয়ৱ বুলি ক'লে ভূপ্ৰাকৃতিক অৱয়ৱবোৰনো কি কি? যেনে সমভূমি, তাৰপিছত প্লাৱনভূমি, পাহাৰ, পৰ্বত, পাহাৰৰ পাদদেশ, মালভূমি, নদী উপত্যকা, এইবিলাকৰ আলমতে আমি কি কৰিব পাৰোঁ, ভূপ্ৰকৃতিৰ বৰ্ণনা কৰিব পাৰোঁ। এতিয়া অসমৰ ভূপ্ৰকৃতিক প্ৰধানকৈ আমি 4টা ভাগত ভগাব পাৰোঁ। সেইকেইটা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি মালভূমি আৰু বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি। ব্ৰহ্মপুত্ৰ উপত্যকা হৈছে অসমৰ এটা প্ৰধান ভূপ্ৰাকৃতিক অঞ্চল, আৰু এই উপত্যকাটো কি হয়, দীঘল আৰু ঠেক হয়। ইয়াত প্ৰায় 720 কিলোমিটাৰ দীঘল আৰু প্ৰায় 80 কিলোমিটাৰ ই বহল হয়। আৰু ইয়াৰ তিনিও দিশতে কি হয়, উত্তৰ, পূব আৰু দক্ষিণ, এই তিনিও দিশতে কি হৈছে, পৰ্বত আৰু পাহাৰেৰে আগুৰি আছে। আৰু ইয়াৰ উত্তৰ আৰু পূব দিশত কি আছে, হিমালয় পৰ্বত শ্ৰেণী আছে, আৰু দক্ষিণ দিশত আছে নগা পৰ্বত, কাৰ্বি আৰু মেঘালয় মালভূমি। আৰু পশ্চিম দিশত এই উপত্যকা কি হৈছে, পশ্চিমবংগ আৰু বাংলাদেশৰ সমভূমিৰ লগত গৈ পেলাই মিলিত হৈছে। প্ৰায় 640 কিলোমিটাৰ দৈৰ্ঘ্যৰে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ অসংখ্য উপনৈয়ে কি কৰিছে, উপত্যকাটোক আৱৰি আছে। আৰু ব্ৰহ্মপুত্ৰ উপত্যকাই অসমৰ মাটিকালিৰ প্ৰায় 72% অঞ্চলেই জুৰি আছে। সাধাৰণতে কি হৈছে, এই উপত্যকাটো উত্তৰ পূবৰ পৰা দক্ষিণ পশ্চিমলৈ গড়ে প্ৰায় কিলোমিটাৰত প্ৰায় 13 চেণ্টিমিটাৰ ঢালেৰে এঢলীয়া বুলি কৈছে। অৱশ্যে ইয়াৰ উজনি অংশত কি হৈছে, ডিব্ৰুগড়ৰ ওচৰত ইয়াৰ ঢাল প্ৰতি কিলোমিটাৰত প্ৰায় 17 চেণ্টিমিটাৰ, আৰু নামনি অসমত গুৱাহাটীৰ ওচৰত ইয়াৰ ঢাল প্ৰতি কিলোমিটাৰত প্ৰায় 10 চেণ্টিমিটাৰ বুলি কৈছে। এতিয়া সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাটোত উত্তৰৰ পৰা দক্ষিণলৈ আমি 4টা ভূপ্ৰাকৃতিক অঞ্চলত ভগাব পাৰোঁ। সেইকেইটা হৈছে উত্তৰৰ পাদদেশ অঞ্চল, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰচাপৰি অঞ্চল, আৰু দক্ষিণৰ পাদদেশ অঞ্চল। এই উত্তৰৰ পাদদেশ অঞ্চলটো নিম্ন হিমালয়ৰ চাপৰ পৰ্বত পাহাৰৰ সমষ্টি, আৰু এইবোৰত কি হৈছে, মূলতঃ টাৰ্চিয়েৰী বালিশিলৰ দ্বাৰা গঠিত বুলি কৈছে। এই ঠেক পাদদেশৰ অঞ্চলটো 150 মিটাৰৰ পৰা 600 মিটাৰ পৰ্যন্ত ওখ, আৰু ই পশ্চিমৰ ফালে কিছু বহল, যদিও ই পূবৰ ফালে শোণিতপুৰ, লখিমপুৰ আৰু ধেমাজি জিলাত আকৌ ঠেক হৈছে। আৰু দক্ষিণৰ ফালে ঢাল খোৱা এই অঞ্চলটো কি হৈছে, এলানি পলসুৱা শংকুজাতীয় ভূ অৱয়ৱৰ সমষ্টি, আৰু ই প্ৰধানকৈ মিশ্ৰিত শিলবালিৰে গঠিত বুলি কৈছে। আৰু এই অঞ্চলত নৈবোৰত কি হৈছে, পানী সাধাৰণতে অন্তঃস্ৰাৱন হয়, যাৰ বাবে নৈবোৰত জলপ্ৰবাহ দেখা পোৱা নাযায়। কিন্তু কিছু দূৰ নামনিত জলপ্ৰবাহ পুনৰ বহিগামী হৈ নৈ বুকুৱেদি ভৈয়ামলৈ বৈ যায়। এতিয়া চাবা, পাদদেশ অঞ্চলৰ দক্ষিণাংশৰ মাটি সেমেকা বাবে তাত কি হৈছে, নল
মহাসাগৰী দীঘল আৰু ঘাঁহজাতীয় উদ্ভিদ এইবিলাক গজে আৰু সেয়েহে কি হৈছে এই অঞ্চলটোত সংৰক্ষিত বনাঞ্চল আৰু অভয়াৰণ্যৰ বাবে ইয়াৰ উপযুক্ত পৰিৱেশে বিৰাজ কৰিছে বুলি আমি ক'ব পাৰোঁ। ব্ৰহ্মপুত্ৰৰ সমতলটো কি হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু তাৰ উপনৈবোৰে পলস পেলাই সৃষ্টি কৰিছে আৰু ই এখন কি হৈছে পূবা পশ্চিমীয়াকৈ থকা দীঘলীয়া সমতল ভূমি আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ প্ৰকৃতিৰ আৰু এটা চৰিত্ৰ কি হৈছে জানানে তাত নৈবোৰত বাৰিষা গৰাখহনীয়া হয় আৰু এই গৰাখহনীয়াৰ ফলত খেতি পথাৰ হওক ঘৰ বাৰী বাট পথ আদি সকলোৰে কি হৈছে ক্ষতি সাধন কৰে আৰু ব্ৰহ্মপুত্ৰ সমতলৰ মুঠ মাটিকালি ৫৬,০০০ বৰ্গ কিলোমিটাৰ অৰ্থাৎ অসমৰ শতকৰা ৭৩% কি হৈছে ঠাই জুৰি আছে আৰু ই এখন বৃহৎ সমতল গতিকে পূবৰ পৰা পশ্চিমলৈ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭২০ কিলোমিটাৰ আৰু উত্তৰৰ পৰা দক্ষিণলৈ গড়ে ৯০ কিলোমিটাৰ ই বহল আৰু সমতলত কি হৈছে পূবৰ পৰা পশ্চিমলৈ ইয়াৰ চাপ কি হয় অতি কম হয় সমতলখন খুব লাহে লাহে পশ্চিমলৈ ঢাল খোৱা আৰু ব্ৰহ্মপুত্ৰৰ প্ৰায় ৪০খন সৰু বৰ উপনৈ আছে আৰু এই উপনৈবোৰৰ কাষত কি হৈছে বহুত এৰাসুটি খাল ডোং বিল জলা পিটনি আদি আছে আৰু এই কি হৈছে নদীৰ ঢাল খুব কম হোৱাৰ কাৰণে নদীৰ বুকুত বহুতো নদী দ্বীপৰ সৃষ্টি হৈছে আৰু ব্ৰহ্মপুত্ৰ নৈৰ উজনি ভাগত কি হৈছে যোৰহাট জিলাৰ উত্তৰাংশত তোমালোকে নিশ্চয় নাম শুনিছা মাজুলী পৃথিৱীৰ ভিতৰত ডাঙৰ নদীদ্বীপ নহয় জানো গতিকে মাজুলী নামৰ নদীদ্বীপ আছে ব্ৰহ্মপুত্ৰৰ এতিয়া উত্তৰ পাৰৰ প্ৰধান উপনৈবোৰ হৈছে সোৱণশিৰি ৰঙানৈ ডিক্ৰং বুৰৈ বৰগাং জীয়া ভৰলী গাভৰু জীয়া ধনশিৰি বৰনদী পাগলাদিয়া মানস চম্পাৱতী সৰলভাগা গদাধৰ সোণকোষ আদি ঠিক দক্ষিণ পাৰৰ উপনৈ নদীসমূহ হৈছে ডিব্ৰু বুঢ়ীদিহিং দিচাং দিখৌ জাঁজি ভোগদৈ কাকডোঙা ধনশিৰি কলং কপিলি ডিগৰু কুলহী দুধনৈ কৃষ্ণাই জিনাৰী জিঞ্জিৰাম আদি তোমালোকে নিশ্চয় এইবিলাক সৰুতে চতুৰ্থমান শ্ৰেণীত থাকোঁতে ইয়াক শিকোৱা হয় গতিকে তোমালোকে নিশ্চয় জানা তথাপিও এইটো পাহৰি গ'লেও আমি এইখিনি আকৌ মনত পেলাব লাগিব আৰু চাবা এই বিস্তৃত সমতলখনত কি হৈছে বহুতো সৰু সৰু পাহাৰ আৰু টিলা দেখা যায় ব্ৰহ্মপুত্ৰ উপত্যকা আৰু হিমালয় পৰ্বতৰ সংযোগস্থলত ডাঠ অৰণ্য দেখা যায় আৰু ইয়াৰ মাটি বালি আৰু শিলৰ মিহলিৰ ৰূপে সৃষ্টি হৈছে এই অৰণ্য অঞ্চলৰ কি হৈছে দক্ষিণত ওখ ঘাঁহ বনৰ এটা দীঘলীয়া অঞ্চল বা পাতি আছে আৰু ইয়াকে কি বুলি কোৱা হয় তৰাই অঞ্চল বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত মাজে সময়ে অথবা সঘনে বানপানী হোৱা অঞ্চলটোৰ লগত কি হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুৰ চৰ চাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি বুলি জনা যায় এই প্লাৱনভূমিটো কি হৈছে অৱশ্যে সকলো ঠাইতে সমানে বহল নহয় ব্ৰহ্মপুত্ৰৰ পাৰত ঠায়ে ঠায়ে অৱস্থিত টিলা আৰু নদীৰ পাৰত গেট জমা হৈ সৃষ্টি হোৱা বান্ধৰ বাবে কিছুমান ঠাইত প্লাৱনভূমি অঞ্চলৰ অসংখ্য বিল আৰু জলাশয় সৃষ্টি হৈছে আৰু আনহাতে কি হৈছে দক্ষিণ পাৰৰ প্লাৱনভূমিত তুলনামূলকভাৱে ঠেক হয় অৱশ্যে ই বুঢ়ীদিহিং দিচাং ধনশ্ৰী কলং কপিলি আৰু কুলহী নৈৰ মোহনা অঞ্চলত কিছু বহল হৈছে আৰু ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিবোৰক সামৰি ইয়াৰ মাজৰ চৰ চাপৰি অঞ্চলটো সক্ৰিয় প্লাৱনভূমি বুলি কোৱা হয় এতিয়া ব্ৰহ্মপুত্ৰ নদীখন অসমত গড়ে ৬ পৰা ৮ কিলোমিটাৰ পৰ্যন্ত বহল আৰু ই জল পৰিবহণ আৰু গেট পৰিবহণৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে লেখত ল'বলগীয়া নদীখনৰ বিশালতা ইমানেই বেছি আৰু ইয়াত সক্ৰিয় খনন পৰিবহণ আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰ বাবে ই কি হৈছে স্বাভাৱিকতে অস্থিৰ আৰু ইয়াৰ সুঁতিবোৰে সঘনে গতি সলাই থাকে ব্ৰহ্মপুত্ৰ নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জ্বলন্ত সমস্যা ৰূপে পৰিগণিত হৈছে নদীখনৰ বুকুত প্ৰায় ৬০০ৰো অধিক সৰু বৰ আকাৰৰ বালিচৰ আছে আৰু নদীৰ বুকুত চলি থকা খনন পৰিবহণ আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত এই চৰবোৰৰ আকাৰ আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে এতিয়া যোৰহাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ বুকুত মাজুলী নদীদ্বীপৰ সৃষ্টি হৈছে
আৰু কি হৈছে গৰাখহনীয়াৰ ফলত মাজুলীৰ মাটিকালি বছৰি কমি গৈ আছে। এতিয়াও তুমি অসমৰ বিভিন্ন অঞ্চলত বানপানী দেখিবলৈ পোৱা গৈ আছে। এতিয়া আমি আহিছোঁ বৰাক উপত্যকা। বৰাক উপত্যকাৰ চাৰিসীমাৰ বিষয়ে আমি জানিব লাগিব। এতিয়া অসমৰ দক্ষিণ অংশত বৰাক উপত্যকা বা বৰাক সমতল অৱস্থিত। ই পূবা পশ্চিমাকৈ প্ৰায় 85 কিলোমিটাৰ দীঘল আৰু উত্তৰা দক্ষিণাকৈ গড়ে 70 কিলোমিটাৰ বহল। মুঠতে 6,962 কিলোমিটাৰ আয়তনৰ ই এখন মজলীয়া সমতল বুলি কৈছে। অঞ্চলটোৰ উত্তৰে উত্তৰ কাছাৰ পাহাৰ, পূবে মণিপুৰৰ পাহাৰ, দক্ষিণে মিজোৰামৰ পাহাৰ আৰু পশ্চিমে বাংলাদেশৰ চুৰমা উপত্যকাৰ লগতে সংলগ্ন। তিনিওফালে পাহাৰে আগুৰি থকাৰ কাৰণে বৰাক সমতলখন এখন কি হৈছে নিম্নভূমি। পূবৰ জিৰিবামৰ ওচৰত সমুদ্ৰপৃষ্ঠৰ পৰা কি হৈছে সমতলখনত উচ্চতা 75 মিটাৰ আৰু পশ্চিমৰ কৰিমগঞ্জৰ ওচৰত ইয়াৰ উচ্চতা 51 মিটাৰ। এই নিম্নভূমিৰ মাজেদি পূবৰ পৰা পশ্চিমলৈ অতি ধীৰ গতিত বা মন্থৰ গতিত বৈ গৈছে বৰাক নদীখন। বৰাক সমতলৰ উত্তৰা দক্ষিণাকৈ বহুতো টিলা সিঁচৰিত হৈ আছে আৰু সমতলৰ অঞ্চলবোৰ কি হৈছে ডাঠ অৰণ্যৰে ভৰা। এই নিম্নভূমিৰ মাজেদি পূবৰ পৰা পশ্চিমলৈ অতি ধীৰ গতিত কি হৈছে বৈ গৈছে বৰাক নদীখন। এই বৰাক নদীখনে কাছাৰ জিলাৰ মাজেৰে বৈ গৈ বদৰপুৰৰ উত্তৰ পশ্চিম দিশত কি কৰিছে দুটা শাখাত বিভক্ত হৈছে আৰু এই শাখাটো এটা হৈছে সুৰমা নদীত পৰিছে আৰু আনটো শাখা কুচিয়াৰা নাম লৈ বংগদেশৰ মাজেৰে বৈ গৈছে। বৰাক নৈ উত্তৰৰ মণিপুৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ পৰা বৈ অহা জিৰি, লাবাক, মাধুৰা, ডালু, জাতিংগা, লাৰাং আদি উপনৈবোৰ আৰু দক্ষিণৰ মিজোৰামৰ পৰা বৈ অহা সোণাই, কাটাখাল, ধলেশ্বৰী, সিংলা, লংগাই আদি উপনৈবোৰ বৰাক নদীত পৰিছেহি। এতিয়া আমি নিশ্চয় ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিখিনি নদী আছিল আমি সেইখিনি উপনৈবিলাক আমি নামবিলাক শুনিছোঁ, কিন্তু বৰাক নৈখিনি আমি খুব কমেই শুনিছোঁ। তথাপি এইখিনি আমি জানিবলগীয়া, গতিকে তোমালোকে এইখিনি কিতাপত আণ্ডাৰলাইন কৰি থ'বা। আৰু সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা কিমান বুলি কৈছে তেনেই কম, মাত্ৰ 63 মিটাৰ। উৎপত্তি আৰু ভূতাত্ত্বিক গঠনৰ ফালে যদি লক্ষ্য কৰোঁ তেতিয়া আমি কাৰ্বি মালভূমিক মেঘালয় মালভূমিৰে অংশ বিশেষ বুলি ক'ব পাৰোঁ। এতিয়া কাৰ্বি মালভূমিক কপিলী উপত্যকাই পূব আৰু পশ্চিম এই দুটা খণ্ডত বিভক্ত কৰিছে আৰু ইয়াৰে পূব খণ্ডটো কি হৈছে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমাত বিস্তৃত হৈ আছে আৰু এই খণ্ডটো পশ্চিমৰ খণ্ডটোতকৈ আকাৰত প্ৰায় দুগুণে ডাঙৰ। আনহাতে পশ্চিমৰ খণ্ডটোৱে কি কৰিছে কাৰ্বি আংলং জিলাখনৰ হামৰেন মহকুমাটোহে সামৰি লৈছে। দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবলৈ ঢাল খোৱা এই খণ্ডটোৰ গড় উচ্চতা হৈছে 900 মিটাৰ। কপিলী আৰু বৰাপানী নদী আৰু ইহঁতৰ উপনৈবিলাকৰ দ্বাৰা এই পশ্চিম খণ্ডটোৰ ভূ আকৃতি গঢ় লৈ উঠিছে। প্ৰথম খণ্ডটোত কি বুলি কৈছে ৰেংমা পাহাৰক সামৰি লৈ হৈছে প্ৰথম খণ্ডটো আৰু দ্বিতীয় খণ্ডটোতকৈ প্ৰথম খণ্ডটো দুগুণে ডাঙৰ বুলি কৈছে। প্ৰথম খণ্ডতে কাৰ্বি আংলং আৰু ডিফু বোকাজান মহকুমাক বিস্তৃত কৰি ধৰি আছিলে আৰু দ্বিতীয় খণ্ডটোৱে কেৱল কাৰ্বি আংলঙৰ হামৰেন মহকুমাটোহে সামৰি লৈছে। এতিয়া ইয়াৰ পিছত আমি আহিম বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি। নাগালেণ্ডৰ টুৱেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলাত প্ৰসাৰিত হৈ আছে। এতিয়া চাবা বৰাইল পৰ্বতে প্ৰকৃততে পূবৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলকো দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ ফালে ঢাল খোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত হৈছে আৰু উত্তৰ ফালে ঢাল খোৱা অংশটো দক্ষিণৰ ফালে ঢাল খোৱা অংশটোতকৈ তুলনামূলকভাৱে চাপৰ। এতিয়া আমি আজি পাঠটোত প্ৰথম ইয়াত যি পইণ্ট আছিলে যে উত্তৰ পূব ভাৰতৰ প্ৰেক্ষাপটত অসমৰ অৱস্থান, অসমৰ ভূ প্ৰাকৃতি আৰু ইয়াৰ ভাগসমূহ ইয়াৰ বিষয়ে আমি জানিলোঁ। আমি নেক্সট ক্লাছত অসমৰ জলবায়ুৰ বৈশিষ্ট্য আৰু অসমৰ মাটিৰ বৈশিষ্ট্য আৰু প্ৰকাৰ আৰু অসমৰ অৰণ্যৰ বিষয়ে আমি পঢ়িম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে যৎকিঞ্চিত হ'লেও কিবা এটা শিকিব পাৰিছা। নেক্সট ক্লাছত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। ধন্যবাদ।